ৰক্ষা কৰক আমাৰ আজি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটি এখন নাম মেমৰেণ্ডাম গৃহমন্ত্ৰী ডাঙৰীয়াই কিছুমান মন্তব্য কৰাৰ কাৰণে সংবিধানক অপমান হৈছে, সংবিধানখনক অপমান কৰা হৈছে। তাৰ কাৰণে আমি গৃহমন্ত্ৰী অমিত শ্বাহ দাবী কৰিছোঁ আৰু তাৰ কাৰণে মহামান্য ৰাষ্ট্ৰপতি बाबा साहेब जिंदाबाद 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 बाबा साहेब जिंदाबाद 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 अमित शाह तानाशाही नहीं चलेगी नहीं चलेगी नहीं चलेगी अमित शाह तानाशाही नहीं चलेगी नहीं चलेगी नहीं चलेगी बाबा साहेब जिंदाबाद 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 बाबा साहेब जिंदाबाद 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 उद्योग सम्मान होशियार होशियार हाय 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 क्षमा खोजो क्षमा खोजो क्षमा खोजो क्षमा खोजो দিছোঁ। এই স্মাৰকখন আমি প্ৰদান কৰি ইয়াৰ এটা কপি আমাক ৰিচিভ কৰিছোঁ। চেষ্টা কৰিম আৰু যেহেতু প্ৰতিবাদ আৰম্ভ কৰি অমিত শাহ পদত্যাগ লাগে বন্দে মাতরম 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 সংবিধান রক্ষা করো কমিশনার থানা লেকে যাব এটা লাইন হৈ যাও হেতু এটা মানুহৰ হ'ব দেগে এটা সারা বনাইল যে ভিডিও আৰু আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি সমগ্ৰ ভাৰতবৰ্ষত এই কাৰ্যসূচী লোৱা হৈছে। বাবা চাহেব অমৃতকাৰ ভাৰতৰ জ্ঞানৰ ভাণ্ডাৰ যিজনে আজি আমাৰ সংবিধান ৰচনা কৰিছে, তেখেতৰ ওপৰত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কুটুবাক্য প্ৰদান কৰিছে সংসদত, যাৰ কাৰণে কি আমাৰ সংবিধানখনক অৱমাননা কৰা হৈছে, ভাৰতবাসীক অপমান কৰা হৈছে। তাৰ কাৰণে আমি এই সংবিধান ৰক্ষাৰ্থে আৰু সংবিধানৰ যাতে নিয়ম মানি চলে তাৰ প্ৰতিবাদ আমি সংসদত হোৱা যি প্ৰতিবাদ আমাৰ সাংসদসকলে কৰিছে, সেই প্ৰতিবাদৰ আৰু এটা অংশ হিচাপে আমাৰ কংগ্ৰেছ কৰ্মীসকলে আজি নিজৰ নিজৰ জিলা কাৰ্যালয়ৰ পৰা আমি প্ৰথমে বাবা চাহেব অম্বেদকাৰক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰিছোঁ আৰু তাৰ পৰা আমি সমদল কৰি আহি আজি বিশ্বনাথ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত আমি ইয়াৰ এখন স্মাৰকপত্ৰ মহামান্য ৰাষ্ট্ৰপতি দেৱলৈ প্ৰেৰণ কৰাৰ কাৰণে আমি ইয়াত প্ৰদান কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অমিত শ্বাহ ডাঙৰীয়াই এজন গৃহমন্ত্ৰী হৈ তেখেতে যি কটু মন্তব্য কৰিছে তাৰ কাৰণে আমি তেখেতৰ পদত্যাগ দাবী কৰিছোঁ। আৰু কোনো ধৰণৰ ভৱিষ্যতলৈ যাতে সংবিধানক লৈ এনেধৰণৰ কুটুবাক্য কোনেও কৰিবলৈ আগবাঢ়ি নাহে কেতিয়াও। তাৰ কাৰণে আমি এই বিজেপি RSSে যি সংবিধান নমনাৰ যি নীতি, সেই নীতি পৰিহাৰ কৰি তেওঁলোকক সংবিধানৰ খপত খাই পেলাই তেওঁলোকে আজি ক্ষমতা দখল কৰা এই বিজেপি চৰকাৰক সকীয়াই দিছোঁ, ভৱিষ্যতলৈ যাতে সংবিধান অৱমান কৰা কোনো ধৰণৰ যাতে কুটুবাক্য কোনো প্ৰদান নকৰে। আমাৰ কংগ্ৰেছ দলে অশেষ ত্যাগ আৰু কষ্ট কৰি আমাৰ ভাৰত স্বাধীন কৰিছিল। ব্ৰিটিছক খেদাই ব্ৰিটিছৰ 200 বছৰীয়া শাসন ওপৰাই পেলাই আমাৰ কংগ্ৰেছ দলে
ভাৰতবৰ্ষৰ জনগণৰ কাৰণে আজি দেশ স্বাধীন কৰিছিল। এই দেশ স্বাধীন হোৱাৰ পিছত আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভীমৰাও আম্বেদকাৰ দেৱে আজি যি দেশৰ গৰিষ্ঠ সংখ্যক মানুহৰ সন্মতি সাপেক্ষে আজি যি সংবিধান গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি আজি দেশৰ বাবে উপহাৰ দিছিল আৰু সেই সংবিধানৰ আধাৰত আজি সকলো ভাৰতবাসীৰ জনগণৰ মৌলিক অধিকাৰকে ধৰি সকলোবিলাক অধিকাৰ সুৰক্ষিত কৰি আমি সকলোৱে চেষ্টা কৰি ৰাখিছিলোঁ। কিন্তু তেনেস্থলত যিখন সংবিধানক শপত খাই অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ ক্ষমতা ল'লে, সেই অমিত শ্বাহ ডাঙৰীয়াই কিন্তু আজি সেই সংবিধানক অৱমাননা কৰিছে। এই অৱমাননাই কি সূচাইছে যে এই অৱমাননাই ভাৰতৰ জনগণক অপমান কৰিছে। গতিকে ইয়াৰ আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছো। অনাগত দিনত এনেকুৱা অৱমাননা কাম যাতে ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে আৰু তেখেতসকলে আজি ৰাইজে যি ক্ষমতা দিছে দেশৰ সেৱাৰ কাৰণে জনগণৰ হিতৰ কাৰণে তেখেতসকলক দিছিল, কিন্তু তাৰ ওলোটা আজি যি সংবিধান অপমাননা কৰিছে তাৰ দ্বাৰা দেশবাসীক অপমান কৰিছে। এই অপমান কংগ্ৰেছ দলে কেতিয়াও সহ্য নকৰে আৰু তাৰ প্ৰতিবাদ কল্পে আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছো। গতিকে অনাগত দিনত তেখেতসকলক এই হিন্দুত্ববাদী য'ত ভাৰতীয় সংবিধানত আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে আমি স্বীকৃতি পাইছো, কিন্তু তেওঁলোকে এই গোটেই ভাৰত দেশখনত হিন্দুত্ববাদী চৰ্চা চলাই মেৰু বিভাজন কৰি আজি দেশৰ প্ৰতি ভাবুকি আনিছে। গতিকে তেখেতসকলক আমি ইয়াৰ পৰাই দাবী জনাইছো যাতে অনাগত দিনত এনেকুৱা কুটু মন্তব্য নকৰে, বিৰূপ মন্তব্য নকৰে। দেশ সেৱাৰ কাৰণে তেওঁলোকক কাম কৰিবৰ বাবে জনসাধাৰণক কাম কৰিবৰ কাৰণে আহ্বান জনাইছো। হ'ব, ধন্যবাদ।